নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক জ্যোতিক ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, DME আছাম ৰিকুৱাৰমেণ্ট 2024 ফালৰ পৰা 2047টা গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট আহিছে, যিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো আপোনাৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME ফালৰ পৰা আহিছে। লাষ্ট ডেট আপোনাৰ 9 তাৰিখ 12 মাহ 2024লৈকে আছে। টেকনিকেল এণ্ড নন টেকনিকেল পোষ্ট আছে, যিটো আপোনালোকে গ্ৰেড ভি ভেকেঞ্চিৰ বাবেও আছে। মেডিকেল কলেজ এণ্ড হস্পিটেলছ of the state under the established of the Directorate of Medical Education, Directorate of Medical Education Assam, অৰ্থাৎ Directorate Medical Education ফালৰ পৰা ওলাইছে। এইটো পোষ্টখিনি আপোনালোকে দেখিছে। হস্পিটেলিটিৰ ফালৰ পৰা আপোনালোকৰ পোষ্ট আহিছে, যিটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপাছত আহি পেলাই ইণ্টাৰেষ্টেড অফ দ্য এলিজিবিলিটি কেণ্ডিডেট মে বি এপ্লাই অনলাইন হিয়াৰ ষ্টাৰ্টিং ফ্ৰম 29 নৱেম্বৰ 2024 টু 9 ডিচেম্বৰ 2024, অৰ্থাৎ আপোনালোকে 29 নৱেম্বৰৰ পৰা অৰ্থাৎ আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। 9 ডিচেম্বৰলৈকে ইয়াৰ লাষ্ট ডেট আছে, গতিকে বৰ বেছি সময় দিয়া নাই, যিহেতু খুব বেছি 10 দিন 11 দিনমান সময় দিছে, যাতে আপোনালোকে সোনকালে কৰে। আপোনালোকৰ গ্ৰেড 3 টেকনিকেল পোষ্ট টোটেল ওলাইছে 1070টা পোষ্ট ওলাইছে। ইণ্ডিভিজুৱেল পোষ্ট ৱাইজ এডুকেশ্যনেল কোৱালিফিকেশ্যন মে বি চেক উইথ দ্য অফিচিয়েল এডভাৰটাইজমেণ্ট, অৰ্থাৎ আপোনালোকে এডভাৰটাইজমেণ্টটো চালে ইয়াত গম পাব। আৰু আপোনালোকৰ পে স্কেলটো আপোনাৰ যিটো আপোনাৰ টেকনিকেল পোষ্টৰ বাবে গ্ৰেড 3 ইয়াৰ পে স্কেলটো 14,000 পৰা 60,500 পৰ্যন্ত যায়। আপোনালোকৰ এটা ভাল এমাউণ্ট। আৰু গ্ৰেড 3 নন টেকনিকেলৰ পোষ্ট ওলাইছে 320টা পোষ্ট, আৰু আপোনালোকৰ চেলাৰীটো যাব 14,000 পৰা 60,500 পৰ্যন্ত। আৰু গ্ৰেড 4 পোষ্ট ওলাইছে 657টা পোষ্ট, যিটো কেণ্ডিডেট আপোনালোকে ক্লাছ 8 পাছ কৰিছে তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ চেলাৰীটো আপোনাৰ 12,000 পৰা 52,000 পৰ্যন্ত যাব। আৰু আপোনাৰ গ্ৰেড পে আপোনাৰ 3,900 টকা দিব। আৰু আপোনাৰ কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন, আপোনালোকে নেশ্যনেলিটিটো ইণ্ডিয়ান হ'ব লাগিব। আৰু এজ লিমিটটো কেণ্ডিডেট এজ শুড নট লেছ দেন 18 years এণ্ড নট মোৰ দেন 40 years এজ অন 1 জানুৱাৰী 2024, অৰ্থাৎ 1 জানুৱাৰী 2024লৈকে আপোনাৰ 40 বছৰ ভিতৰত হ'ব লাগিব, 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনাৰ কেটেগৰী ৱাইজ দিয়া আছে। OBC 3 বছৰ ৰিলেক্সেশ্যনটো দিয়া আছে, ST SC 5 বছৰ, PWD দিয়া আছে 10 বছৰলৈকে। আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো থকা বাধ্যতামূলক। আৰু এপ্লিকেশ্যন ফিজটো 1 টকাও দিব নালাগে আপোনালোকে, সেইটো সম্পূৰ্ণ ফ্ৰী। আৰু আপোনাৰ ডকুমেণ্টকেইটা এইকেইটা লাগিব। পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব। আৰু আপোনালোকৰ ছিগনেচাৰৰ চাইজটো আপোনাৰ যিটো আপোনাৰ ফটোগ্ৰাফৰ চাইজটো আছে 50 KB JPG মুড বা JPEG মুডত হ'ব লাগিব। আৰু এইটো আপুনি বনাই ল'ব পাৰিব, এইটো হাইট ৱেইটত আপুনি বনাই ল'ব পাৰিব। আৰু ছিগনেচাৰটো আপোনাৰ 30 KB ভিতৰত হ'ব লাগিব। আৰু এইখিনি পোষ্টখিনি ইয়াত পোষ্ট ৱাইজ দিয়া আছে, আপোনালোকে অফিচিয়েল নটিফিকেশ্যনত দি দিম, আপোনালোকে চাই ল'ব। পোষ্ট ৱাইজ আপোনালোকে ভেকেঞ্চিটো এপ্লাই কৰিব। আৰু মই ভেকেঞ্চি এপ্লাই ফুল প্ৰচেছটো মই আপোনালোকক ভিডিঅ' আকাৰে আনি আছোঁ সোনকালেই। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।